আসসালামু আলাইকুম বন্ধুসকল, লেজাৰ লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এইটো চিফং এটা 20 HP ডিজেল ইঞ্জিন হয়। এই ধৰণৰ ৰাইচ মিলবিলাক যিজনে লৈ যায় সেলফ ষ্টাৰ্ট দিয়া প্ৰব্লেম পায়, মোক ফোন মাৰি কয় যে এইটো কেনেকৈ সেলফত ষ্টাৰ্ট কৰিব লাগে। গতিকে সেই লৈ মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ, কি ধৰণে কৰিলে সেলফত ষ্টাৰ্ট কৰিব পাৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল নটিফিকেশ্যনটো দবাই ৰাখক, যাতে মোৰ ভিডিঅ'বিলাক দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। ধৰি লওক এই ৰাইচ মিলখন আপোনালোকে ল'লে, লৈ যে ঘৰতে কি কৰিব, কেনেকৈ ষ্টাৰ্ট কৰিব। ইয়াতে হেণ্ডেলৰ ষ্টাৰ্ট কৰিব পাৰিব, সেলফৰ ষ্টাৰ্ট কৰিব পাৰিব। সেলফত কেনেকৈ ষ্টাৰ্ট কৰিব এইটো মই ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাই লওক প্ৰথমৰ পৰা শেষলৈকে। আমাৰ হেণ্ডেলৰ ব্যৱস্থা আছে, এইটো আমাৰ চাবি হয়, চাবি আমাৰ অফ হৈ আছে বৰ্তমান। প্ৰথমতে এই ইঞ্জিনটো সেলফত ষ্টাৰ্ট দিবলৈ হ'লে প্ৰথমতে পিক আপ হয়। পিক আপটো প্ৰথমতে এটা ষ্টাৰ্ট লিখা আছে, এই ষ্টাৰ্টত আনি আপোনালোকে দিব লাগিব। ষ্টাৰ্টত এয়া চাই লওক, ষ্টাৰ্টত দিলোঁ, এইটো ষ্টাৰ্টত টাইট কৰি দিলোঁ। তাৰপিছত ইয়াতে এটা ঢেঁকী আছে, ইয়া চাওক, এইটো নাটানিলে কিন্তু ষ্টাৰ্ট নহয়। বহুতে এইটো নাটানাকে এনেকৈ সেলফ মাৰে, কিন্তু মেচিনখন বেয়া হ'ব, কেৰেংটো ভাঙি যাব পাৰে। কাৰণ ইয়াতে লক আছে, লকটো ভাঙি যাব পাৰে। সেইকাৰণে আপোনালোকে এইটো আগে টানি ল'ব, এয়া চাই লওক, এইটো আগে টানি ল'ব। টানি লোৱাৰ পিছত আমাৰ চাবি কানেকশ্যন হৈ আছে, এয়া চাই লওক। এইটো টানাৰ পিছত চাবি চাওক, চাবিটো অফ হৈ আছে। ইয়াতে চাবি আছে, চাবিটো অফ হৈ আছে, এয়া চাওক, চাবিটো অফ হৈ আছে। এই চাবিটো প্ৰথম অন কৰি ল'ব লাগিব। তাৰপিছত এই ঢেঁকীটো টানি দিব লাগিব। তাৰপিছত ইয়াতে ষ্টাৰ্ট লিখা আছে, ষ্টাৰ্টত দি আগে কিন্তু এইটো এৰি দিব নালাগে। বহুতে আগে এইটো এৰি দিয়ে, তাৰপিছত এইটো এৰি দিয়ে পিছত। গতিকে সকলো সময়ত আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ, সকলো সময়ত ইঞ্জিনটো লোৱাৰ পিছত আপোনালোকে চিন্তা কৰিব, আগে ষ্টাৰ্ট দিয়াৰ সময়ত এইটো আগে এৰি দিব। এইটো এৰি দিয়াৰ পিছত যেতিয়া ইঞ্জিনটো ষ্টাৰ্ট হ'ব, হোৱাৰ পিছত এইটো এৰি দিব। এইটো আগে এৰি নিদিব। যদি এইটো এৰি দিয়ে এইটো প্ৰব্লেম কৰিব, ষ্টাৰ্ট নহ'ব। কম পাকত যেতিয়া ঘূৰিব তেতিয়া এয়াৰ কুলাৰেদি ধোঁৱা ওলাব। তেতিয়া আপোনালোকে জানিব যে ইঞ্জিনটো উল্টা মাৰিছে। গতিকে বহুতৰে এনেকুৱা প্ৰব্লেম হয়, উল্টা মাৰে। গতিকে উল্টা মাৰিলে ইঞ্জিনটো প্ৰেছাৰ পায়, ইঞ্জিনটো প্ৰব্লেম হ'ব পাৰে। গতিকে সেই হিচাপত মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো দাঙি ধৰিছোঁ, যাতে আপোনালোকৰ উপকৃত হয়। প্ৰথমত এইটো টানি ল'লোঁ, এয়া চাই লওক। এতিয়া মই ষ্টাৰ্ট দিম। নিশ্চয় আপোনালোকে গম পালে এই ইঞ্জিনটো সেলফত কেনেকৈ ষ্টাৰ্ট দিয়া হয়। গতিকে এই ধৰণৰ যদি 20 HP ডিজেল ইঞ্জিনো লাগে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। বা যিজনে এই ইঞ্জিনবিলাক সেলফত ষ্টাৰ্ট দিব নোৱাৰে, এই ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় ইঞ্জিনটো সেলফত ষ্টাৰ্ট কৰিব পাৰিব। ধন্যবাদ।